নমস্কাৰ, মই প্ৰাঞ্জল বৰা। সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি যোৱা বছৰ হৈ যোৱা ADREৰ থাৰ্ড গ্ৰেডৰ যিখন ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ, সেই ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰখন আজি ইয়াতে আমি ডিছকাছ কৰিম। আহক আমি দেৰি নকৰি কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰোঁ। আমাৰ যোৱা বছৰৰ প্ৰথমটো প্ৰশ্ন হ'ল, মন কৰিব, প্ৰথম প্ৰশ্ন, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত বা কাৰ লগত জড়িত হৈ আছে? দ্য টাৰ্ম তীৰ্থংকাৰাছ, এই তীৰ্থংকৰ শব্দটো তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটোৰ লগত জড়িত সেইটো সুধিছে। মন কৰিব, তীৰ্থংকৰ শব্দটো আমাৰ জৈনিজিমৰ লগত জড়িত। ক'ৰ লগত জড়িত? এনচাৰ হ'ব জৈনিজিম। জৈনিজিমৰ লগত জড়িত। এই তীৰ্থংকৰ শব্দটোৰ অৰ্থ হ'ল গুৰু বা আমি কি ক'ম? টিচাৰ। বুজিবলৈ ইজি হ'ব। টিচাৰ, গুৰু বা টিচাৰ। জৈনিজিমত এই তীৰ্থংকৰে গুৰুক বুজায়। আৰু যি জৈনিজিম আছিলে, সেই জৈনিজিমৰ মতে তেওঁলোকৰ টোটেল 24জন তীৰ্থংকৰ আছিলে। 24জনৰ ভিতৰত প্ৰথম যিজন আছিলে, প্ৰথমজনৰ নাম হ'ল ঋষভনাথ, RISHABH, ঋষভনাথ কয়। ঠিক আছে, ফাৰ্ষ্টজনৰ হ'ল ঋষভনাথ। আৰু একেবাৰে লাষ্টৰ যিজন হ'ল 24th নম্বৰ, 24জন হ'ল বৰ্ধমান মহাবীৰা, যিজন আমি মহাবীৰ বুলি কওঁ। ঠিক আছে, সেই মহাবীৰা হ'ল বৰ্ধমান মহাবীৰ, আৰু তেখেতৰ পৰাই জৈনিজিমটো ষ্টাৰ্ট হৈছে। পাছৰ প্ৰশ্নলৈ আহিছোঁ। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? দ্য ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ বাংলাদেশ। বাংলাদেশৰ লগত কোনখনে বৰ্ডাৰ শ্বেয়াৰ নকৰে সেইটো দিছে। চাওক, আমি যোৱাকালি এখন পেপাৰত ডিছকাছ কৰিছিলোঁ, যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন আছিলে, সেই তাতো ডিছকাছ কৰিলোঁ, বৰ্ডাৰ ৰিলেটেড কুৱেশ্যন আহিছিলে। অসমৰ বৰ্ডাৰ কেইখনৰ লগত, ষ্টেটৰ লগত শ্বেয়াৰ কৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আজি সেই একে ধৰণৰ প্ৰশ্ন আহিছে ইয়াতো। এতিয়া চাব, বাংলাদেশৰ লগত শ্বেয়াৰ নকৰাৰ কথা সুধিছে। বাংলাদেশৰ লগত মেঘালয় কৰে। মেঘালয় আছে ডাউকিৰ ওচৰত, এই মেঘালয় আৰু বাংলাদেশৰ মানুহৰ অহা যোৱা হৈ থাকে। ত্ৰিপুৰা কৰে, ত্ৰিপুৰা ছাইডতে আছে। মিজোৰামতো কৰে। আমাৰ এনচাৰটো হ'ব ইয়াত মণিপুৰ। মণিপুৰেই একমাত্ৰ ষ্টেট এই অপশ্যনকেইটাৰ ভিতৰত যোনে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। পিছৰটো, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিলটো বিচৰা। মানে এই যিকেইটা অপশ্যন দি আছে, অপশ্যনকেইটাৰ ভিতৰত তিনিটাৰ কিবা এটা মিল আছে, আৰু যিটো 4 নম্বৰ সেইটোৰ মিল নাই। সেই কিটোৰ মিল নাই সেইটো উলিয়াব দিছে। ফাইণ্ড দ্য অড ওৱান। ঠিক আছে, সেইটো উলিয়াব দিছে। এইটো কেনেকৈ উলিয়াম সেইটো চেক কৰিব। আমাৰ এনচাৰ কি হ'ব সেইটো চাব। প্ৰথম আছে গেংটক। গেংটক কি? গেংটক হ'ল ছিকিমৰ কেপিটেল। আগৰতলা পালোঁ। আগৰতলা ক'ৰ হয়? আগৰতলা ত্ৰিপুৰা হয়, হয়নে? ইম্ফলো হয়। ইম্ফল ক'ৰ হয়? মণিপুৰ। ডিমাপুৰ কাৰো কেপিটেল নহয়, হয়নে? ডিমাপুৰ অকলশৰীয়া হৈছে। এনচাৰ কি হ'ব? ডিমাপুৰ। এনেকৈ মিলাব দিব। তিনিটা শব্দ, এই 4টা ৱৰ্ডৰ ভিতৰত এইটো গেংটক কেপিটেল হয়, আগৰতলা কেপিটেল হয়, ইম্ফল কেপিটেল, ডিমাপুৰ কেপিটেল নহয়। গতিকে এনচাৰ ডিমাপুৰ। মানে ডিমাপুৰে ইয়াত মিল নোহোৱাকৈ আছে। তাৰপিছত লাই হাৰোবা নামৰ এই উৎসৱটি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰ লগত সম্পৰ্কিত? কাৰ্বি, মেইটে, মিচিং, গাৰো, এইকেইটা অপশ্যনৰ ভিতৰত কাৰ লগত এই লাই হাৰোবা ফেষ্টিভেলটো জড়িত হৈ আছে সেইটো সুধিছে। চ' হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ, তলৰ কোনটো গ্ৰুপৰ লগত ইজ দ্য ফেষ্টিভেল লাই হাৰোবা এছ'চিয়েটেড? লাই হাৰোবা এইটো কাৰ লগত জড়িত সেইটো সুধিছে। চাব, কাৰ্বিৰ লগত নহয়। মিচিংটো আমাৰ অসমতে পায়। মিচিঙৰ আজিলৈকে লাই হাৰোবা নাম শুনা নাই। কাৰ্বিৰ লাই হাৰোবা শুনা নাই। ঠিক আছে, গাৰোখিনিও নহয়। এই লাই হাৰোবাটো হ'ল মেইটেসকলৰ। ঠিক আছে, লাই হাৰোবা মেইটেৰ, আৰু এইটো মণিপুৰ হয়। লাই হাৰোবা মণিপুৰৰ হয়। চ' মন কৰিব, এতিয়া এই প্ৰশ্নটোৰ পৰা এইটোৱে বুজক যে ডান্স ফৰ্ম চাব, ডান্স বা ফেষ্টিভেল, এইবোৰ আমি চাব লাগিব। মন কৰিব। পাছৰ প্ৰশ্নলৈ আহিছোঁ। কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? কাংলা এইটো এটা দুৰ্গ হয়, ফৰ্ট হয়। ঠিক আছে, এই কাংলা ফৰ্ট এইটো কোন ঠাইত অৱস্থিত সেইটো দিছে, লোকেশ্যনটো দিছে। কাংলা ক'ত আছে সেইটো? তো কাংলা ইম্ফলত আছে। নিম্নলিখিতসমূহৰ কোনটো শুদ্ধ বিবৃতি নহয়? তাৰমানে কোনটো ভুল সেইটো দিছে।
সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চল অৱস্থিত চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ বা মাইকা উৎপাদনকাৰী দেশ ইষ্টাৰ দ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত আৰু ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত চাব ভালকৈ চাব হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট মানে যিটো ৰং সেই ৰংটো কথা সুধিছে হ'ব এই অপশ্যন চাৰিটাৰ ভিতৰত কোনোবা এটা ভুল হৈছে এই ভুলটো বিচাৰিব দিছে 1 নম্বৰ চাব Sundarbans Delta is home to the largest mangrove forest in world. Yes, it's correct. Hoy. China is world's largest mica producer. Again, right. Hoy. Easter Island is a land area that is antipodal to India. Yes, right. Hoy. India's largest inland saltwater lake is located in Gujarat. Etu bhul hoy. A line to bhul hoy. India's jitu largest inland saltwater lake hoy. Etu গুজৰাটত অৱস্থিত নহয় এটো লোকেটেড হয় ৰাজস্থানত ঠিক আছে ৰাজস্থানত এটো ৰাজস্থানত অৱস্থিত হয় আৰু নাম হ'ল সাম্ভাৰ লেক SAMBHA সাম্ভাৰ লেক ঠিক আছে ইণ্ডিয়াৰ লাৰ্জেষ্ট সাম্ভাৰ লেক চাব এটা প্ৰশ্নটো সুধিছিলে নট কাৰেক্ট যেটো ভুল এই অপচন A B C D ভিতৰত আমাৰ ভুলটো হ'ল ডি গতিকে আমাৰ এইটো কোৱেশ্চনৰ মতে এনসাৰ কাৰেক্ট এনসাৰ হ'ব ডি ৰাইট ডি হ'ব নেক্সট কোৱেশ্চনটো চাব ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ইণ্ডিয়ান ইলেকশ্যন অফিচৰ মতে ইলেকশ্যন কমিশনৰ মতে ৰাষ্ট্ৰীয় দল নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি পাবৰ বা ৰিকগনিশ্যন পাবৰ বাবে এটা পলিটিক্যাল পাৰ্টিক কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য কৰা হ'ব লাগিব এতে সুধিছে according to the election commission of India in order to be recognized as a national party a political party must be treated as a recognized political party in at least how many states ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে পৰিগণিত হোৱাৰ বাবে যিকোনো এটা পলিটিক্যাল পাৰ্টি কেইখন ৰাজ্যত তোমাৰ ষ্টেট পাৰ্টি হিচাপে থাকিব লাগিব বা কিমানখন ষ্টেটত পাৰ্টি সেই পাৰ্টিটো থাকিব লাগিব ইয়াৰ এনসাৰ হ'ল 4খন ষ্টেটত থাকিব লাগিব 4খন ষ্টেটত যদি কোনো এটা দল থাকে তেতিয়া হেতু ৰাষ্ট্ৰীয় দল হিচাপে গণ্য কৰা হয় টাৰ্মছ এণ্ড কণ্ডিশ্যনছ তাৰ পিছতো এই কোৱেশ্চনটো পলিটিৰ পৰা আহিছে ইণ্ডিয়ান পলিটিৰ পৰা আহিছে নেক্সট কোৱেশ্চন চাব নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই লভিমেই এটো হ'ল ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট এই ডাইলগটো বা এই ষ্টেটমেণ্টটো কাৰ হয় এই ষ্টেটমেণ্টটো হ'ল বাল গংগাধৰ তিলকৰ হয় অপশ্যন বি বাল গংগাধৰ তিলকে কৈছিলে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট এইবোৰ মুখস্থই মাৰক এইবোৰ বুজিবলগীয়া কথা নাই এইটো এক কথাত তাৰপৰা চাব এইটো হিষ্ট্ৰী হয় হিষ্ট্ৰী কুৱেশ্যন এইটো বৰ্ষত আকবৰ আৰু হিমুৰ মাজেৰে আকবৰ আৰু হিমুৰ মাজত পানিপটৰ দ্বিতীয় যুদ্ধখনৰ কথা সুধিছে কোন বৰ্ষত দ্বিতীয় যুদ্ধ হৈছিলে পানিপটৰ The second battle of Panipat fought between Akbar and Hemu was in the year. কোন বছৰত দ্বিতীয়খন পানিপটৰ যুদ্ধ হৈছিল এটা আমাৰ এনসাৰ হ'ব 1556 এইবোৰ একদম চিধা মনত ৰাখক দ্বিতীয়খন ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্প ওপৰৰ এটাও নহয় বিকল্পটো ব্যৱহাৰ কৰিছিল তাৰমানে নোটা কেতিয়াৰ পৰা ইউজ কৰিছে সেইটো সুধিছে So when did the Election Commission of India first time enforce the nota none of the above in the voting option in the assembly election in India? Here option 2 শুদ্ধ উত্তৰটো হ'ব আমাৰ নৱেম্বৰ 2013 হয় অপশ্যন বি টো কাৰেক্ট হয় নেক্সট কুৱেশ্যনটো চাব আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত So where is the headquarter of International Court of Justice? এইটো আপোনাৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এইটো জিকে বুলিব পাৰোঁ না এইটো IR ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰাও ক'ব পাৰোঁ কিছুমান ৱৰ্ল্ডত আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে কিছুমান আছে সেই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰৰ ওপৰত কুৱেশ্যন সোধে সেই ধৰি লওক কোনটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন কোন ঠাইত আছে কেতিয়া এষ্টাব্লিছ কৰিছিলে সেনেকুৱা ধৰণৰ কথা কিছুমান সোধে তো এইটো সেই তাৰ পৰা আহিছে আৰু এইটো ইয়াতে আমাৰ অপশ্যনটো হ'ব দ্য হগ অপশ্যন বি দ্য হগটো কাৰেক্ট ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ হগত আছে নেক্সট পইণ্টটো চাব ৰাওলাট আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল এই তলৰ যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটাৰ ভিতৰত কোনটো অপশ্যন ৰাওলাট এক্টত মানে ইনক্লুড আছিলে সেইটো সুধিছে
So which one of the following steps did the Rowlatt Act incorporated? এই Rowlatt Act খন আছিল আমাৰ 1919 চনৰ এখন ব্ৰিটিছ চৰকাৰৰ আইন আছিল। Forced to buy a foreign good কিনিবলগীয়া বস্তু কিনিবলগীয়া আইন নহয় এখন। Restrictions on wearing khadi এইখন নহয়। Restriction on traveling abroad এইটো নহয়। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব imprisonment without trial, কোনো বিচাৰ বিবেচনা নকৰাকৈ জেলত ভৰাইছিলে বা বন্দী কৰি ৰাখিছিলে। উত্তৰ এয়া বিচাৰ অবিহনে কাৰাবাস Rowlatt Actৰ এইটো ইনক্লুড কৰা মেইন কাৰণটো এইটোৱে। Rowlatt Actখনৰ মেইন এইটোৱে এইম আছিলে বা তাৰ মেইন কাম এইটোৱে imprisonment without trial। নেক্সট কুৱেশ্যন চাব ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিলে? সুধিছে ইন হুইচ ইয়াৰ ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপইণ্টেড ইটছ ফাৰ্ষ্ট ওমেন জাজ এণ্ড হুম ডিড ইট এপইণ্ট? প্ৰথম মহিলা জাজ কোন হয় সেইটো সুধিছে আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টত। আমাৰ ইয়াতে এনচাৰটো হ'ব 1989 ফাতেমা বিবি। 1989ত ফাতেমা বিবি। ঠিক আছে। কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ বয়স ন্যূনতম 21 বছৰৰ পৰা 18 বছৰলৈ কমাই আনিছিলে? আগতে মানে 21 বছৰ আছিলে আৰু এটা নিৰ্দিষ্ট চনত সেই ভোটিং এজটো কমাই অনা হৈছিলে। এইটো চাব দ্য মিনিমাম এজ ফৰ একুৱাৰিং ভোটিং ৰাইট ইন ইণ্ডিয়া ৱাজ ৰিডিউচ ফ্ৰম 21 years to 18 years। এইটো কাটি দিওঁ, কাটি নহয় ৰেকৰ্ড হৈ থাকক। চাব কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ বয়স ন্যূনতম 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিলে? আগতে ভোট দিব পৰা বয়সটো 21 আছিলে আৰু এটা বছৰত সেই ভোট দিয়া বয়সটো 21ৰ পৰা 18লৈ হ্ৰাস কৰা হৈছিলে। এটা আমাক প্ৰশ্নত সুধিছে সেই চনটো কিমান। এইটো চাব দ্য মিনিমাম এজ ফৰ একুৱাৰিং ভোটিং ৰাইট ইন ইণ্ডিয়া ৱাজ ৰিডিউচ ফ্ৰম 21 years to 18 years। এটা আমাৰ শুদ্ধটো উত্তৰ হ'ব এইটো 1988। 1988ত 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 61st এমেণ্ডমেণ্ট এক্ট আছিলে। এমেণ্ডমেণ্ট এক্টৰ পৰা এইটো কৰা হৈছিলে। এতিয়া চাব এই কুৱেশ্যনটো আহিছে আমাৰ এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন। ঠিক আছে। এমেণ্ডমেণ্ট আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বিভিন্ন সময়ত সংশোধন কৰা হৈছিলে বা এমেণ্ড কৰা হৈছিলে। সেই এমেণ্ডমেণ্টবোৰৰ পৰাই এইটো কুৱেশ্যন আহিছিলে। কি কি এমেণ্ডমেণ্ট, কোন চনত কি এমেণ্ডমেণ্ট বা কিমান নম্বৰ এমেণ্ডমেণ্টৰ কি আছে সেই বিষয়ে আছে আৰু এইটো তাৰে প্ৰশ্ন। তাৰপৰা চাব কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে? এইটো হিষ্ট্ৰী কুৱেশ্যন। এইটো চিধা বেলেগ বুজিবলগীয়া ইয়াতে নাই, আমি চিধা এইটো এনচাৰ কৰিলে হ'ল। ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ট্ৰান্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী? কলকাতাৰ পৰা দিল্লীলৈ ব্ৰিটিছে কেতিয়া আমাৰ ভাৰতৰ ৰাজধানী সলনি কৰিছিলে? এতিয়া এনচাৰ হ'ব 1911 চনত উত্তৰ। নেক্সট কুৱেশ্যন এইটো অসম হিষ্ট্ৰীৰ পৰা আহিছে। চাবা চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰু স্বামীৰ এই মূলা গাভৰু স্বামীগৰাকীৰ নাম সুধিছে। মূলা গাভৰু স্বামী কোন? মূলা গাভৰু স্বামী হ'ল ফাচেংমুং বৰগোহাঁই। এইবোৰ ডাইৰেক্ট মনত ৰখা কথা আৰু এইটো বুজিবলগীয়া নহয়। দ্য চিফ অফ আহোম মিলিটাৰী ডিউৰিং দ্য ৰেইন অফ চুহুংমুং। এই চুহুংমুং ৰজা আছিলে। এণ্ড দ্য হাজবেণ্ড অফ মূলা গাভৰু। এই মূলা গাভৰুৰ হাজবেণ্ডৰ নাম কি? মূলা গাভৰুৰ হাজবেণ্ডৰ নাম হ'ল ফাচেংমুং বুঢ়াগোহাঁই। নেক্সট কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিছিল? আমাৰ ইণ্ডিয়াৰ যিজন গভৰ্ণৰ বা যিজন হেড আছিলে সেই স্বাধীনতাৰ আগতে সেই হেডজনক বহু সময়ত কেতিয়াবা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কয়, কেতিয়াবা গভৰ্ণৰ অফ ইণ্ডিয়া কয় আৰু লাষ্টত সেইজনক ভাইচৰয় বুলি কোৱা হৈছিলে। এতিয়া এই ভাইচৰয় টাইটেলটো কিমান চনৰ পৰা ইউজ কৰা হৈছিলে আমাৰ সেইটো সুধিছে। হ'ব ইন হুইচ ইয়াৰ দ্য টাইটেল ভাইচৰয় ৱাজ গিভেন দ্য গভৰ্ণৰ জেনেৰেল। গভৰ্ণৰ জেনেৰেল আগতে আছিলে, সেই গভৰ্ণৰ জেনেৰেলটো সলনি হৈ ভাইচৰয় কৰা হৈছিলে আৰু তাৰ চনটো হৈছে আমাৰ এটা শুদ্ধ উত্তৰটো হ'ব 1858। 1858 এয়া 1858ৰ এখন এক্ট আছিলে, এখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বা সেইখনেই। সেই এক্টখনৰ পৰাই আপোনাৰ যিজন গভৰ্ণৰ জেনেৰেল হেড আছিলে সেইজনক কি আছিলে ভাইচৰয় বুলি সেই তেতিয়াৰ পৰা সম্বোধন কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো চাব নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? BTD। এই BTD বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC কেতিয়া বা কোনটো সাংবিধানিক ব্যৱস্থা, কোনটো কনষ্টিটিউশ্যনৰ এই অনুসূচীৰ যোগেদি এইটো সৃষ্টি কৰা হৈছে সেইটো দিছিলে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ এ ৰিজাল্ট অফ হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল প্ৰভিজনছ? সেইটো দিছে আমাৰ ইয়াতে এনচাৰ চিধা 6 চিডিউল। এই 6 চিডিউল হয়। 6 চিডিউল এইকাৰণে এই 6 চিডিউলত কি হয় অসমৰ 3খন অট'নমাছ
ডিষ্ট্ৰিক্ট বা অট'নমাছ কাউন্সিলৰ কথা ইয়াত মেনশ্যন আছে সেই তাৰে এখন হ'ল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC এইটো চাওঁ এইটো আমাৰ চিডিউল ইণ্ডিয়াত যি ভাৰতৰ কনষ্টিটিউশ্যনত যি 12টা চিডিউল আছে সেই 12টা চিডিউলৰ ভিতৰত এই 6 নম্বৰ চিডিউলটো এইটো কথা কয় তেতিয়াহ'লে আপুনি 12টা চিডিউলৰ এই 6 নম্বৰটো ইয়াত পালে বাকী ছেকেণ্ড চিডিউলে কি কৈছে সেইটো পঢ়ক 7 চিডিউলে কি কৈছে সেইটো পঢ়ক 5th চিডিউলে কি কৈছে সেইটো পঢ়ক মানে গোটেই চিডিউলকেইটা পঢ়ি ৰাখক নেক্সট কুৱেশ্যন জিকে হয় পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত পাকয়ং এয়াৰপৰ্ট ইজ লোকেটেড ইন এই পাকয়ং নামৰ যিটো বিমানবন্দৰ আছে এয়াৰপৰ্ট আছে সেইটোৰ কোন ঠাইত আছে সেইটো দিছে সেইটোৰ এনচাৰ হ'ল ছিকিমত আছে ক'ত আছে ছিকিম নেক্সট কুৱেশ্যন হাৰাপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো এইটো এটা হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয় ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন হয় হাৰাপ্পা খননৰ দ্য most common animal figure found at all the Harappan site মানে হাৰাপ্পান যিবোৰ ছাইট আছে হাৰাপ্পান ছাইটবোৰত কি হৈছিলে যেতিয়া খনন কৰিছিলে খনন কৰাৰ সময়ত এটা একদম কমন এনিমেল পাইছিলে মানে সেই এনিমেলটো প্ৰায় পায় সেই এনিমেলটোৰ নাম কি সেই এনিমেলটোৰ নাম শুনিছিলে সেইটো হ'ল ইউনিহৰ্ণ বুল ঠিক আছে কি হ'ল ইউনিহৰ্ণ বুল বা এইটো এশিঙীয়া খাৰ এনচাৰ হ'ব ইউনিহৰ্ণ বুল টাইগাৰ কাউ এলিফেণ্ট নহয় নেক্সট কুৱেশ্যন চাব অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিৰ চিত্ৰ আছে একদম চিম্পল হাউ মেনি ৰিংছ আৰ দেয়াৰ অন দ্য অলিম্পিক ফ্লেগ এতিয়া অলিম্পিক হৈ গৈছে 1 2 3 4 5 এইটো অলিম্পিকৰ নহয় জানো কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা আমাৰ কেইটা হ'ব এনচাৰ চিধা পাঁচটা এই ভাবিবলগীয়া কথা নাই আৰু কেতিয়াবা সেই অলিম্পিকৰ এইটো লগো দি নাহিব ভুলতো এইটো হ'ল এইটো অডি গাড়ীখনৰ লগ আৰু অলিম্পিকতো 1 2 3 ওপৰ তিনিটা দিয়ে তাৰপৰা তলত দুটা এইটোহে কাৰেক্ট 1 2 3 4 5টা আমাৰ কেইটা আছে পাঁচটা নেক্সট আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ এই আৰ্জেণ্টিনা দেশখনৰ ৰাজধানী কি সেইটো সুধিছে চাব যিখন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন হৈছে সেই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনতো দেশকেইখনৰ কথা সুধিছিলে আৰু সেই দেশখনৰ কি কয় ৰাজধানীৰ কথা সুধিছিলে ইয়াতো ছেইম ইয়াত আৰ্জেণ্টিনাৰ ৰাজধানীৰ কথা সুধিছে দ্য কেপিটেল চিটি অফ আৰ্জেণ্টিনা ইজ আৰ্জেণ্টিনাৰ কেপিটেল কি আৰ্জেণ্টিনাৰ কেপিটেল হ'ল আপোনাৰ বুয়েনছ এয়াৰ্ছ ঠিক আছে বুয়েনছ এয়াৰ্ছ এইটো হ'ল আৰ্জেণ্টিনাৰ কেপিটেল এয়া আৰু এইখিনিতে এটা কথা মন কৰিব কাণ্ট্ৰি চাব কেপিটেল চাব আৰু কাৰেঞ্চি চাব প্ৰতিখন দেশৰ নামৰ লগত সেই দেশখনৰ কেপিটেল কি হয় ৰাজধানী কি হয় চাব আৰু সেই দেশখনৰ মুদ্ৰা কাৰেঞ্চি বা মুদ্ৰা কি হয় সেইটো চেক কৰিব এইটো একদম কমন কুৱেশ্যন আহিবই এবাৰো আহিব য'ৰবাৰ আহিছে এবাৰো আহিব 100% আহিব নেক্সটটো চাব এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় হ'ল কুৱালালামপুৰ একেলগত ক'লে কুৱালালামপুৰ হ'ব কুৱালালামপুৰ ঠিক আছে নেক্সটটো চাওক নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয় এই চাওক ছিষ্টেম নহয় বুলি সুধিছে ছিষ্টেম কোনকেইটা ছিষ্টেম হয় সেইটো সোধা নাই যিটো ছিষ্টেম নহয় সেইটোহে সুধিছে চাব ইয়াতে উইণ্ড'জ 11 হয় লিনাক্স হয় উবুণ্টু হয় ইয়াতে সুধিছে যে নট এন অপাৰেটিং ছিষ্টেম এই মাইক্ৰ'ছফ্ট অফিচটো নহয় মাইক্ৰ'ছফ্ট অফিচটো এটা এপ্লিকেশ্যন হয় মাত্ৰ এপ্লিকেশ্যন তো আমাৰ কুৱেশ্যনটো একৰ্ডিং টু কুৱেশ্যনটোৰ হিচাপত এনচাৰটো অপশ্যন চি মাইক্ৰ'ছফ্ট অফিচ হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ নিম্নলিখিতসমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় নিম্নলিখিতসমূহৰ কোনটোক সময়ত ভাৰতবৰ্ষ আমাৰ এই যিকেইটা অপশ্যন দিছে কাঞ্চনজংঘা কামেট নন্দা দেৱী মানা এইকেইটাৰ ভিতৰত ভাৰতত মানে কোনটো সৰ্বোচ্চ শৃংগ হয় ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ প্ৰেজেণ্টলি কনচিডাৰ্ড এজ দ্য হায়েষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া মানে ভাৰতবৰ্ষত থকা এইকেইটা শৃংগৰ ভিতৰত কোনটো আটাইতকৈ ওখ সেইটো সুধিছে আৰু আমাৰ এনচাৰটো হ'ব কাঞ্চনজংঘা ওখ হয় কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় আমাৰ অপশ্যনটো সুধিছে প্ৰশ্নটো সুধিছে হুইচ মাইথিকেল বা মাইথলজিকেল আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ আণ্ডাৰগ্ৰাউণ্ড মানে যিখন মাটিৰ তলত বা ভূগৰ্ভস্থ নদী হয় মাটিৰ তলত থকা আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰ ইজ কনচিডাৰ্ড টু have joined Ganga and Yamuna at Triveni Sangam of Prayagraj, formerly Prayagar Allahabad. এই প্ৰয়াগৰাজক এলাহাবাদ বুলি কৈছিলে এটা সুধিছে যে কোনখন নদীখনৰ কথা সুধিছে কোনখন ভূগৰ্ভস্থ
নদী যিখন প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় আমাৰ ইয়াতে অলকানন্দ নহয় শতদ্ৰু নহয় ভাগৱতী নহয় এনচাৰ হ'ব আমাৰ সৰস্বতী ভূগৰ্ভস্থ নদী বুলি শব্দটো লগাই দিয়াৰ লগে লগে বা এই আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰ বুলি কোৱাৰ লগে লগে চিধা সৰস্বতীলৈ বুজিব আৰু এই সৰস্বতীৰ নদীখন লুপ্ত নদী বা লুকাই থকা নদী বুলি কয় হা নেক্সটটো চাব নিম্নলিখিত কোনবিধক কেৰেট এককক জোকা হয় মানে কোনটো বস্তুৰ মেজাৰৰ ইউনিটটো কেৰেট হয় হুইচ অফ দ্য ফলোইং ইজ মেজাৰ্ড ইন কেৰেটছ কেৰেটত কি জোখা হয় চাব আমাৰ এই অপশ্যনকেইটা মিল্ক ফেট কেতিয়াও কেৰেটত জোখা নহয় ষ্টিল ৰডটো আমাৰ কুইণ্টেলত জোখা হয় চেফ্ৰন এইবোৰ নহয় এনচাৰ হ'ব গোল্ড এই সোণটো কেৰেটত জোখা হয় নেক্সট কুৱেশ্যন অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় কুৱেশ্যনটো চাব অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় হুইচ ব্ৰাঞ্চ অফ ষ্টাডি ডিলছ উইথ দ্য হিষ্ট্ৰী অফ লাইফ অন আৰ্থ এজ বেজ অন ফচিলছ বা জীৱাশ্মৰ ওপৰত ভিত্তি কৰি কোনে আমাৰ পৃথিৱীত মানুহৰ লাইফ বা পৃথিৱীৰ লাইফৰ ওপৰত ডিছকাছ কৰে সেই ছাবজেক্টটোৰ নাম দিছে ইয়াতে আমাৰ জিঅ'লজি নহয় আৰ্কিঅ'লজি নহয় জিঅ'মৰ্ফ'লজি নহয় আমাৰ ইয়াতে এনচাৰ হ'ব পেলিঅন্ট'লজি এনচাৰ হ'ব নেক্সট কুৱেশ্যন বায়ুমণ্ডলীয় চাপ জোখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰে বায়ুৰ প্ৰেছাৰটো জোখিবৰ কাৰণে বেৰমিটাৰ হাইড্ৰমিটাৰ নেন'মিটাৰ অল্টমিটাৰ ইয়াৰ ভিতৰত কোনটো ইউজ কৰা হয় সেইটো সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলৰ চাপ জোখিবৰ কাৰণে কি ব্যৱহাৰ কৰে সেইটো হৈছে এইটো হ'ল বেৰমিটাৰ বায়ুমণ্ডলৰ চাপৰ কাৰণে বেৰমিটাৰ ইউজ কৰে এতিয়া লগতে আপুনি কি হ'ব ছায়েন্সৰ কিছুমান বস্তুটোৰ নাম আৰু তাৰ ইউনিট SI ইউনিট সোধে সেইবোৰ চাব লাগিব ধৰি লওক পোহৰৰ ইউনিট কি হয় বলৰ ইউনিট কি হয় এনেকুৱা ধৰণৰ কথাবোৰ চাব লাগিব ছায়েন্সৰ হয় এইটো ক'ৰ পৰা আহিলে ছায়েন্স নেক্সট কুৱেশ্যন খো খেলত এই যে খো খেলটো আছে সেই খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ওপৰত বহি থাকে বা আঁঠুৰ ওপৰত বহি থাকে সুধিছে ইন এ গেম অফ খো এইটো যি খো খেলটো সেই খো হাউ মেনি মেম্বাৰ্ছ অফ চেজিং টিম যিটোৱে খেলি যায় বা যোনে এগেইনষ্ট কৰি থাকে ঠিক আছে চেজিং টিম যোনে মানে পিছৰ পৰা খেলি যায় সেই আৰু নেক্সট টিমটো ঠিক আছে এণ্টাৰ্ছ দ্য ফিল্ড এণ্ড চিট অন দেয়াৰ নিজ কিমানজন মানুহ সেইটো সুধিছে আমাৰ ইয়াতে এনচাৰ হ'ব 8জন অপশ্যন এ 8জন হয় নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয় এই তলৰ চিম্পাঞ্জী নল গাহৰি এশিঙীয়া গড় নাহৰফুটুকী কিবা এইবোৰৰ ভিতৰত কোনটো আমাৰ ইণ্ডিয়াৰ বা ভাৰতৰ থলুৱা লোকেল নহয় চ' হুইচ অফ দ্য ফলোইং ইজ নট এ নেটিভ টু ইণ্ডিয়া আমাৰ কোনটো ইণ্ডিয়ান নহয় চাওক ওৱান হৰ্ণ ৰাইনো এইটোতো পূৰা টোটেলি আমাৰ অসমৰ হয় অসম মানে ইণ্ডিয়াৰে হ'ব লিঅ'পাৰ্ড যিটো নাহৰফুটুকী এইটো আমাৰ হয় নল গাহৰি পিগমি হক এইটো আমাৰ হয় এই চিম্পাঞ্জীটো আমাৰ লোকেল নহয় নেক্সট কুৱেশ্যন চাম আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ ভাৰতৰ মানে ৰাষ্ট্ৰীয় গছ কি সেইটো সুধিছে নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া কি হয় সেইটো সুধিছে আৰু আমাৰ ভাৰতৰ নেশ্যনেল ট্ৰী হ'ল বটগছ কি হ'ব বটগছ দেৱদাৰু আহঁত নিম এইবোৰ নহয় কি হ'ব বন্যন্ত্ৰী বা বটগছ নেক্সট কুৱেশ্যনটো চাওঁ আগ্নেছ গুঞ্জা বয়াজুৰ অধিক জনপ্ৰিয় নামটো কি আগ্নেছ গঞ্জা বেজাকচুই হেজ বিন মোৰ পপুলাৰ নন মানে এই আগ্নেছ গঞ্জা বেজাচুই এই মানুহগৰাকীক কি পপুলাৰলি কি বুলি জনা যায় মানে এই তলৰ 4টা নামৰ ভিতৰত এই নামটোৰ মানুহগৰাকী সোমাই আছে সেইটো সুধিছে আৰু আমাৰ ইয়াতে এনচাৰ হ'ব মাদাৰ টেৰেছা এই মাদাৰ টেৰেছাৰে আন এটা নাম আগ্নেছ গঞ্জা বেজাচুই ঠিক আছে কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিলে এই টেলিগ্ৰাফৰ সংকেত কোনে আৱিষ্কাৰ কৰিছিলে সেইটো সুধিছে এইটো সুধিছে ইনভেণ্টেড দ্য কোড ফৰ টেলিগ্ৰাফৰ কোড কোনে আৱিষ্কাৰ কৰিছিলে সেইটো সুধিছে আমাৰ ইয়াতে এনচাৰটো হ'ব ছেমুৱেল মৰ্ছে টেলিগ্ৰাফৰ কোডটো ডিছকাছ কৰিছিলে তাৰপৰা চাব অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা আমাৰ অৰুণাচল প্ৰদেশ যিখন আছে সেইখন আগতে নেফা বুলি কয় সেই নেফাৰ ফুল ফৰ্মটো সুধিছে নেফাৰ ফুল ফৰ্মটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি হয় অপশ্যন চি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি অৰুণাচলৰ আগৰ নাম এইটো সুধিব পাৰে এতিয়াও সুধিব পাৰে দেই
What is the full form of NEFA? Hey, NEFA Arunachal as Arunachal Pradesh was known earlier. Northeast Frontier Agency. Next questions of নিম্নলিখিত কোনটো উৎসৱ মুখ্যত কেৰালাত পালন কৰা হয় এই তলৰ যে দেৱালী পোংগাল অনাম লোহৰি এইবোৰ দি আছে এইবোৰৰ ভিতৰত কেৰালাত কোনটো কি কয় উৎসৱ সেলিব্ৰেট কৰা সেইটো হৈছে মেইনলি সেলিব্ৰেটেড ইন কেৰালাত কোনটো সেইটো হয় দেৱালীটো আমাৰ নৰ্থ ইণ্ডিয়াত হয় পোংগালটো তামিলনাডু অন্ধ্ৰপ্ৰদেশ এনেকুৱা ইউজ কৰা হয় লোহৰি বেলেগ ঠাইত হয় এই আমাৰ এনচাৰ হ'ব অনাম এই অনাম বুলি যিটো উৎসৱ আছে এই অনামটো কেৰালাত হয় চাব ইয়াতে তেতিয়াহ'লে ডান্স চাব লাগিব ডান্স ফৰ্ম চাব লাগিব কোন ষ্টেটৰ কি ডান্স হয় এইবোৰ চেক কৰিব লাগিব এইবোৰ পঢ়িব লাগিব আমি লগতে নেক্সট এইখন চাওক কেনেকুৱা একদম ইজি প্ৰশ্ন হৈছে জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য চৰিত্ৰত বা মুখ্য ভূমিকাত অভিনয় কৰিছিলে জুবিন গাৰ্গৰ চিনেমাখনৰ কথা সুধিছে দ্য মেল লিড ৰোল ইন হুইচ মুভি ৱাজ প্লে বাই জুবিন গাৰ্গৰ মিছন কাবুলটো জুবিন গাৰ্গ নহয় মিছন চেন্নাইটো নহয় মিছন কাশ্মীৰ নহয় আমাৰ এনচাৰ কি হ'ব ইয়াতে থাকি গ'ল কি মিছন চাইনা এনচাৰ হ'ব মিছন চাইনা নেক্সট কুৱেশ্যন মালগুৰি ডেজ কিতাপখন কোনে লিখিছিল এইখন বহুত ফেমাছ হয় মালগুৰি ডেজ এই মালগুৰি ডেজ নামৰ কিতাপখন কোনে লিখিছিলে এইখন হ'ল আৰ কে নাৰায়ণ এনচাৰ কোন হ'ব আৰ কে নাৰায়ণ অপশ্যন চি আৰ কে নাৰায়ণ এই কে আৰ নাৰায়ণ চাব আছে এইপিনে আৰ কে লক্ষ্মণ এইবোৰ খেলি মেলি লাগিব আৰ কে নাৰায়ণ হয় ড্ৰোন এই যে ওপৰত উৰি থাকে ড্ৰোন সেই ড্ৰোনৰ কথা সুধিছে ড্ৰোন কি হয় ড্ৰোন হৈছে ড্ৰোনৰ অপশ্যনকেইটাৰ ভিতৰত আন্তঃনাক্ষত্ৰিক লেজাৰ মৰণাস্ত্ৰ বগুৱাই যোৱা বা লেণ্ডমাইন ডিটেক্টৰ নহয় ৰাতি দৃষ্টি সম্পন্ন বাইনকুলাৰ নহয় মানৱবিহীন বায়ু এইটোৱে হ'ব লাগে অপশ্যন আমাৰ ইণ্টাৰষ্টেলাৰ লেজাৰ ৱেপন নহয় নাইট ভিজন বাইনকুলাৰ নহয় ক্ৰলিং লেণ্ডমাইন ডিটেক্টৰ নহয় এইটো আনআৰ্ম বা আনমেন এৰিয়েল ভেহিকেল এইটো হ'ব অপশ্যন ডি নিম্নোক্ত তালিকাৰ পৰা নেক্সট কুৱেশ্যন চাব নিম্নোক্ত তালিকাৰ পৰা কোনগৰাকী ফুটবল খেলুৱৈ আছিল এইকেইজন মানুহৰ ভিতৰত কোনজন ফুটবল খেলুৱৈ আছিল এইটো এনচাৰ একদম গিলবাৰ্ট চাংমাই এইজনে এক নম্বৰজনে আছিল ফুটবল খেলুৱৈ এইটো বেছি চাব লাগে এইবোৰ মানে যি কি এইবোৰ মনত ৰাখিবলৈ কথা হয় চাওক নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয় এই কোনখন ৰাজ্যৰ সীমা অসমৰ সৈতে সংলগ্ন নহয় বা অসমৰ লগত কোনে সীমা টাচ কৰি থকা নাই সেইটো সুধিছে ডাজ নট শ্বেয়াৰ সুধিছে নাগালেণ্ড অসমৰ লগত হয় মিজোৰাম হয় ৱেষ্ট বেংগলো হয় এনচাৰ এই ছিকিমে অসমৰ লগত এই শ্বেয়াৰ নকৰে সেইটো চাব 2022 চনৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল 2022 চনৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলা সৃষ্টি হৈছিল হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ক্ৰিয়েটেড ইন জানুৱাৰী 2022 চনৰ জানুৱাৰী মাহত কোনখন ডিষ্ট্ৰিক্ট সৃষ্টি হৈছিলে সেইটো দিছে অপশ্যন হ'ব চি তামোলপুৰৰ সৃষ্টি হৈছিলে মনত ৰাখিব কথাবোৰ 2021-22 চনৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল 2021-22 বৰ্ষত অসমৰ বাজেট কোনে দাখিল কৰিছে সেইটো সুধিছে হু প্ৰেজেণ্টেড দ্য বাজেট ফৰ 2021-22 ইন আছাম ইয়াতো আমাৰ অপশ্যন হ'ব অজন্তা নেওগে হয় অজন্তা নেওগে বাজেট দাখিল কৰিছিলে নেক্সট কুৱেশ্যন চাব নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে এই ব্ৰহ্মপুত্ৰ নদীখন আছে এইটো নৰ্থ হ'ল এইটো চাউথ এই চাউথ ছাইডত কোনখন আছে সেইটো সুধিছে সোৱণশিৰি আমাৰ ওপৰত আছে ৰঙানদী ওপৰলৈ আছে হয়নে মানাহো ওপৰলৈ আছে আমাৰ ইয়াতে অপশ্যন কি হ'ব দিখৌ সোৱণশিৰি ৰঙানদী মানাহ এই ব্ৰহ্মপুত্ৰৰ ওপৰত আছে ওপৰলৈ মানে উত্তৰত আছে আৰু দক্ষিণ পাৰৰ কথা সুধিছে গতিকে এনচাৰ দিখৌ নেক্সট কুৱেশ্যনটো চাব নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ এই নুমলীগড় গুৱাহাটী ডিগবৈ বঙাইগাঁও ইয়াৰ ভিতৰত আটাইতকৈ পুৰণা কোনটো সেইটো সুধিছে এইটো আৰু পঢ়ি থাকিবলগীয়া বা বেলেগ বুজিবলগীয়া আছে এইটো ডিগবৈ হয় ডিগবৈ ইণ্ডিয়াৰ নহয় এছিয়াৰে একদম চবতকৈ পুৰণা বুলি কয় ঠিক আছে ডিগবৈ পুৰণা হয় অসমৰ প্ৰথম এইটোৱে নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো এই ইউনেস্কোৰ স্বীকৃত ঐতিহ্য ক্ষেত্ৰ বুলি সুধিছে ইউনেস্কোৰ স্বীকৃত ঐতিহ্য বা হেৰিটেজ চাইট মাজুলী হেৰিটেজ নহয় কামাখ্যা হেৰিটেজ নহয় শুৱালকুছি হেৰিটেজ নহয় এনচাৰ হ'ব মানাস নেশ্যনেল পাৰ্ক মানস হয় কাজিৰঙাও হয় আৰু এতিয়া নতুনকৈ আহিলে চৰাইদেউ যি মৈদাম আছে সেই মৈদামো এতিয়া হেৰিটেজ চাইট আছে এই চৰাইদেউৰ কথা মনত ৰাখিবা চৰাইদেউৰ কথা আহি যাব পাৰে দেই ৰিচেণ্ট হয় এইবোৰ তাৰপাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে তলৰ এই জিলাখিনিৰ ভিতৰত কোনখন জিলাক কাজিৰঙাই তোমাৰ টাচ নকৰে সেইটো সুধিছে কাজিৰঙাই গোলাঘাট টাচ কৰে নগাঁও টাচ কৰে কাৰ্বি আংলঙো টাচ কৰে মৰিগাঁওখন টাচ নকৰে এনচাৰ কি হ'ব এইটো মৰিগাঁও কাজিৰঙাই টাচ নকৰে নেক্সট কুৱেশ্যন চাব
শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ হৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত হৰাগুৰি চাপৰিত এই তলত থকা কেইজনৰ ভিতৰত কোনগৰাকীৰ সমাধিস্থল অৱস্থিত আছে সুধিছে দ্য হুইজ ৰেষ্টিং প্লেচ ইজ এট চৰাগুৰি চাপৰি এট দিখৌমুখ শংকৰদেৱ নহয় স্বৰ্গদেউ চুকাফা নহয় বিষ্ণুপ্ৰসাদ ৰাভা নহয় এনচাৰ হ'ব আজান পীৰ এই আজান পীৰ হৰাগুৰি চাপৰি শব্দটো ক'লে এই হৰাগুৰি চাপৰি শব্দটো ক'লে চিধা আজান পীৰলৈ যাব ধুবুৰীস্থিত নেক্সট হ'ব ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল ধুবুৰী যিটো গুৰুদ্বাৰ আছিল সেই গুৰুদ্বাৰটোৰ কোনে স্থাপন কৰিছিলে সেইটো সুধিছে ধুবুৰী যি গুৰুদ্বাৰ আছিলে সেই গুৰুদ্বাৰটো স্থাপন কৰিছিলে গুৰু টেগ বাহাদুৰ কোনে গুৰু টেগ বাহাদুৰ অপশ্যন বি এইটো কাৰেক্ট হয় মন কৰিব তাৰপৰা লাষ্ট অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল প্ৰথমগৰাকী অভিনেত্ৰী আৰু জয়মতী চৰিত্ৰ কৰা সেইটো আৰু কাৰোবাৰ সন্দেহ আছে নেকি বিদ্যাৰ নহয় ইচ্ছা নহয় অৱন্তী সন্দিকৈ নহয় আইদেউ সন্দিকৈ বেলেগৰ পুৰুষক মহৰদেউ বুলি মাতিছিলে এইজনে আইদেউ সন্দিকৈ এতিয়া চাব ইয়াতে আমাৰ আছামিজ চিনেমাৰ কথা চাব লগা আছে আছামিজ চিনেমা প্ৰতিটো প্ৰশ্নই বেলেগ বেলেগ পাৰ্টৰ পৰা আহিছে গতিকে সেই পাৰ্টবোৰ ৰিলেট কৰি কৰি চোৱা আৰম্ভ কৰক ঠিক আছে গতিকে আজিৰ আমাৰ এই প্ৰশ্ন উত্তৰসমূহ সিমানেই 50টা কুৱেশ্যন আহিছিলে যোৱা বছৰ যিখন থাৰ্ড গ্ৰেডৰ গ্ৰেজুৱেশ্যন লেভেলৰ বি এ বি এছ চি বি কম লেভেলৰ যিখন কুৱেশ্যন পেপাৰ আছিলে তাতে 50টা আহিছিলে কুৱেশ্যন জি কে বা জি এছ এই 50টা কুৱেশ্যন আমি ইতিমধ্যে ডিছকাছ কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ইয়াৰ পৰা লাভ হোৱা বুলি ভাবে তেতিয়াহ'লে নিশ্চিতভাৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক আৰু উৎসাহিত কৰিব নতুন নতুন ভিডিঅ' দি যাবৰ বাবে আৰু পৰীক্ষালৈ বৰ বেছি দিন সময় নাই গতিকে সকলোকে অল দ্য বেষ্ট ভালদৰে পঢ়া শুনা কৰক সকলোৱে চাকৰি পাব নিজৰ বেষ্ট দিয়ক থেংক ইউ